দৰ্শকসকল, গণেশ চতুৰ্থী সকলোৱে উদযাপন কৰে। কোৱা হয় যিকোনো ভগৱানৰ পূজা কৰাৰ আগত ভগৱান গণেশৰ আৰাধনা কৰি পূজা কৰিলেহে সেই পূজা সম্পন্ন হয়। কিন্তু দৰ্শকসকল, গণেশ চতুৰ্থী উদযাপন কৰাৰ এটা বিশেষ কাহিনী আছে। কোৱা হয় গণেশ চতুৰ্থীৰ দিনা যদি কোনোবাই চন্দ্ৰমাৰ দৰ্শন কৰে তেন্তে তেওঁৰ পূজা কেতিয়াও সম্পন্ন নহয়, আনকি তেওঁৰ দুখহে লাগে। কিন্তু এনেকুৱা আচলতে কিয় হয়? কিয় গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰমাৰ দৰ্শন কৰিব নাপায়? ইয়াৰ এটা বিশেষ কাহিনী আছে, যিটো আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিম। স্বাগতম জনাইছোঁ সকলোকে আজিৰ অন্য এটা ভিডিঅ'লৈ। দৰ্শকসকল, এবাৰ যেতিয়া ধনৰ দেৱতা কুবেৰৰ তেওঁ নিজৰ ওপৰতে অধিক অহংকাৰ হ'বলৈ ধৰিলে, তেতিয়া তেওঁ মনতেই ভাবিলে যে মোৰ ওচৰতো অধিক ধন আছে। মই প্ৰত্যেকজন দেৱতাকে ভোজনৰ বাবে আমন্ত্ৰণ কৰিম আৰু সকলোকে মোৰ ধন সম্পত্তি দেখাম। তাৰ পাছত কুবেৰ ভগৱানে প্ৰথমে মহাদেৱৰ ওচৰলৈ গ'ল আৰু ক'লে, হে মহাদেৱ, মই সকলোকে মোৰ ঘৰত ভোজনৰ বাবে আমন্ত্ৰণ কৰিবলৈ আহিছোঁ, কিন্তু মই বিচাৰিছোঁ যে সকলোতকৈ প্ৰথমে আপুনি মোৰ ঘৰত গৈ ভোজন কৰক। ভগৱান কুবেৰৰ কথা শুনাৰ লগে লগে মহাদেৱে তেওঁৰ সকলো কথা বুজি পালে। তেতিয়া মহাদেৱে ক'লে, হে কুবেৰ, মই তোমাৰ নিমন্ত্ৰণ স্বীকাৰ কৰিব নোৱাৰিম, কিন্তু মোৰ ঠাইত তুমি মোৰ পুত্ৰ গণেশক লৈ যোৱা। তেতিয়া ভগৱান কুবেৰে মনতে ভাবিলে যে গণেশটো ইমান সৰু, তেওঁ কি খাব পাৰিব? তথাপিও মহাদেৱৰ আজ্ঞাত ভগৱান কুবেৰে গণেশজীক লগত লৈ গ'ল। ঘৰ পাই প্ৰথমে ভগৱান কুবেৰে গণেশজীৰ আগত তেওঁৰ সম্পত্তিক লৈ অহংকাৰ কৰিব ল'লে। তাৰ পাছত গণেশজীক খাবলৈ দিলে। গণেশজীয়ে সকলো ভোজন ছেকেণ্ডতে খাই পেলালে। প্ৰথমেতো সকলো ঠিকেই আছিল, কিন্তু গণেশজীয়ে খোৱা বন্ধ নকৰিলে। যেতিয়া পাকঘৰৰ সকলো ভোজন শেষ হৈ গ'ল, তথাপিও গণেশজীৰ ভোক শান্ত নহ'ল। গণেশজীয়ে যেতিয়া ভগৱান কুবেৰৰ ঘৰৰ সকলো এফালৰ পৰা খাবলৈ ধৰিলে, তেতিয়া ভগৱান কুবেৰে নিজৰ ভুল বুজি পালে আৰু গণেশজীৰ ওচৰত ক্ষমা খুজিলে। ভগৱান গণেশৰ যেতিয়া খং শেষ হ'ল, তেতিয়া তেওঁ কৈলাশলৈ গুচি গ'ল। কিন্তু অধিক ভোজন কৰাৰ বাবে তেওঁ বাহন মূষকে তেওঁৰ ভাৰ উঠাব নোৱাৰিলে আৰু দুয়ো পৰি গ'ল। তেওঁলোকক পৰা দেখি চন্দ্ৰমাই হাঁহিবলৈ ধৰিলে। গণেশজীয়ে দেখিলে যে চন্দ্ৰমাই তেওঁলোকৰ ওপৰত হাঁহিছে। নিজৰ ওপৰত হঁহা দেখি গণেশজীৰ খং উঠিল। তেওঁ চন্দ্ৰদেৱক অভিশাপ দি দিলে। তেওঁ ক'লে, চন্দ্ৰদেৱ, তোমাৰ নিজৰ সৌন্দৰ্যতাৰ ওপৰত ইমানেই অহংকাৰ যে তুমি মোৰ দুৰ্গতিত হাঁহিব আহিছা। যি সৌন্দৰ্যতাক লৈ তুমি ইমান অহংকাৰ কৰিছা, সেই সৌন্দৰ্যতাই তোমাৰ পৰা নোহোৱা হৈ যাব। অভিশাপ পোৱাৰ লগে লগে চন্দ্ৰদেৱে নিজৰ ভুল বুজি পালে। তেতিয়া তেওঁ গণেশজীৰ ওচৰত ক্ষমা খুজিলে। চন্দ্ৰদেৱে কাকুতি মিনতি কৰাৰ পাছত গণেশজীয়ে ক'লে, চন্দ্ৰদেৱ, মই অভিশাপ ঘূৰাই ল'ব নোৱাৰোঁ, কিন্তু তাৰ প্ৰভাৱ মই অলপ কম কৰিবহে পাৰোঁ। মই দিয়া অভিশাপৰ বাবে সম্পূৰ্ণ এদিন তোমাৰ সৌন্দৰ্যতা নোহোৱা হৈ যাব আৰু সম্পূৰ্ণ এদিন তোমাৰ সৌন্দৰ্যতা তুমি ঘূৰাই পাবা। সেইকাৰণে 15 দিনৰ মূৰে মূৰে এদিন অমাৱস্যা আৰু এদিন পূৰ্ণিমা হয়। আৰু গণেশজীয়ে চন্দ্ৰদেৱক বৰদান দিলে। তেওঁ ক'লে, মোৰ প্ৰত্যেক চতুৰ্থীত মোৰ লগতে তোমাৰো পূজা কৰিব, কিন্তু মোৰ অভিশাপৰ কাৰণে এই দিনত যদি কোনোবাই তোমাক চায় তেন্তে তেওঁ কলংকৰ ভাগী হ'ব। সেইকাৰণে গণেশ চতুৰ্থীৰ দিনা গণেশ পূজাৰ সময়ত চন্দ্ৰমাৰ দৰ্শন কৰিলে দুখ লাগে। দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি এটা সুন্দৰ কমেণ্ট কৰিব আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।